নমস্কাৰ আজি বহুত দিনৰ পিছত মই লাইভত আহিলোঁ যেটো আজি মোৰ এখন ছবি অগ্নিবাণ আজি 6 তাৰিখ অসমৰ বিভিন্ন চিত্ৰগৃহ ছবিখন ৰিলিজ হৈছে ফোন পাইছোঁ বহুতৰ পৰা ৰাতিপুৱা 10টা বজাৰ পৰা শ্ব' ষ্টাৰ্ট হৈছে অসমৰ বিভিন্ন চিত্ৰগৃহ আৰু এটা কথা এই ছবিখন আজি যেটো আমি বিভিন্ন চিত্ৰগৃহত চলিছে আমি ফোন সকলো এটা কথাই কৈছে যে আপোনালোক কেতিয়া আহিব আমি ৰিসেন্টলি অসমৰ বিভিন্ন চিত্ৰগৃহত আজি গুৱাহাটীৰ বিভিন্ন চিত্ৰগৃহত আমি যাম লগতে অসমৰ বিভিন্ন ঠাইত আমি টিম অগ্নিবাণ আমি গৈ আপোনালোকৰ সন্মুখত আপোনালোকৰ পৰা কেনেকুৱা পালে ছবিখন এই বিষয়ে আপোনালোকৰ পৰা জানিম আৰু আপোনালোকে গম পায় যে এই ছবিখনত আমি নতুন টিম নতুন কিছুমান উঠি অহা নিউ জেনাৰেশ্যন ল'ৰা ছোৱালীসকলে কাম কৰিছে মই সহায় সহযোগিতা আগবঢ়াইছো খুব ভাল কাম কৰিছে সিহঁতৰ লগত কাম কৰি মই নতুন অভিজ্ঞতা হৈছে মোৰ সিহঁতৰ লগত কাম কৰি এই ছবিখনত আৰু এটা কথা আপোনালোকেও নিশ্চয় জানে যে জুবিন গাৰ্গ আৰু মোৰ এখন শেষৰ ছবি যেটো হিয়া দিয়া নিয়াৰ পৰা আমাৰ জাৰ্নিটো ষ্টাৰ্ট হৈছিল এখন অগ্নিবাণী শেষ জুবিনে শেষ মোৰ কাৰণে গানটো গাই গ'ল জনমে জনমে আৰু যেটো দিগন্ত ভাৰতীয়ে সংগীত পৰিচালনা কৰিছে ভাস্বতী ভাৰতীয়ে কণ্ঠদান কৰিছে গানটোত আৰু নতুন বিশ্বুত শইকীয়া আছে সকলোৱে প্ৰতিষ্ঠিত আমাৰ সংগীত শিল্পীসকলে ইয়াত কণ্ঠদান কৰিছে মোৰ কৰি অহা চৰিত্ৰবিলাকতকৈ অলপ ব্যতিক্ৰমী ধৰণৰ চৰিত্ৰ এটাত অভিনয় কৰিবলৈ চেষ্টা কৰিছোঁ আমিতো কাম কৰি যাম খালি এটাই মোৰ ভাল লাগিছে যে আপোনালোকৰ যেটো সহাৰি পাইছোঁ এই ছবিখনৰ জৰিয়তে যথেষ্ট আশাবাদী আপোনালোকৰ আমি ছবিখন কৰিলো এটা আজিৰ পৰা আপোনালোকৰ ছবি এই ছবিখন চাই কেনেকুৱা পালে আমাক ব্যক্তিগতভাৱে হওক বা ফোনতে হওক আপোনাক জনাওক আৰু আমি আপোনালোকৰ আশীৰ্বাদ অবিহনে এই ছবিখন কেতিয়াও সফল হ'ব নোৱাৰে মই বিশ্বাস কৰোঁ যে এই নতুন ল'ৰা ছোৱালীখিনি যেটো সপোন লৈ আপোনালোকৰ মাজলৈ আহিছে বা ছবিখনত ছবি এখন বনাইছে অগ্নিবাণ ছবিখন তাৰে মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা সিহঁতৰ লগত সহায় আগবাঢ়িছো সিহঁতৰ সপোনটো যাতে দিঠকত পৰিণত হয় অকণ আগভাগ লৈ এই ছবিখনত অভিনয় কৰিছো আপোনালোকৰ আশীৰ্বাদ নিতান্তই প্ৰয়োজন আপোনালোকে মৰম কৰক এটাই কথা মোৰ ভাল লাগিছে যে এই ছবিখনত যিসকল শিল্পী কলাকুশলে কাম কৰিছে সুন্দৰভাৱে যথেষ্ট নতুন ল'ৰা ছোৱালী হওক বা এষ্টাব্লিছ এক্টৰ হওক বিভিন্ন প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰীয়ে ইয়াত কাম কৰিছে আৰু বহুতে কমেণ্ট দি আছে মই কংগ্ৰেচুলেশ্যন দিছে দাদা কি খবৰ খুব ভাল আজিৰ পৰা সিনেমা ৰিলিজ হৈছে যথেষ্ট ভাল লাগিছে প্ৰিয় অভিনেতাজন সদায় ভালে থাকক সবে এই কথাটোৱে কয় যে নিজৰ স্বাস্থ্যৰ প্ৰতি খেয়াল ৰাখক যেটো মুনিন জুবিন যতীন ভাইমন দা আজি আমাৰ মাজত নাই আমি তিনজনে হিয়া দিয়া নিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিলো এটা মোৰ দায়িত্ব বুলি ক'ব লাগিব অসমীয়া চলচ্চিত্ৰৰ জগতৰ প্ৰতি এটা দায়িত্ব আছে যে যি কৰিলো যি হলো যতীন বৰা আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আজি এনেকে আপোনালোকৰ আগত লাইভত আহি নিজৰ অভিনেতা যতীন বৰাজন ক'ব পাৰিছো আৰু জুবিন গাৰ্গ মোৰ এটা দীঘলীয়া যাত্ৰা আছিল এই যাত্ৰাৰ অগ্নিবাণ সেই গানটো কৰিব যাওঁতে মই বহুত কথাই মনত পৰিছে মই বহুত দিগদাৰ পাইছিলোঁ যেটো গানটো যেতিয়া মোক দিগন্ত ভাৰতীয়ে দিলে গানটো মাষ্টাৰছো দিলে তেতিয়া মই শ্বুটিং কৰিব যাওঁতে মানসিকভাৱে মই বহুত প্ৰস্তুত হ'ব লগা হৈছিল বহুত কথাই মনত পৰে তাৰে মোৰ সম্পৰ্ক লৈ আৰু গানটো যথেষ্ট সুন্দৰ হৈছে পিকচাৰেশ্যন ভাস্কৰে যথেষ্ট ভাল কাম কৰিছে আহক চাওক সিনেমাখন কেনেকুৱা পালে নিশ্চয় জনাব আৰু ভাল পাব যেটো নতুন ল'ৰা ছোৱালী নতুন চিন্তাৰে নতুন ধৰণে এখন ছবি কৰিব ওলাইছে আকৌ লগ পাম আপোনালোকে চাই খালি আপোনালোকে জনাব কেনেকুৱা পালে যেটো এখন আজিৰ পৰা আপোনালোকৰ সিনেমা নিশ্চয় ভাল পাব মই এইটো কথা আপোনালোকক ক'ব পাৰোঁ পুনৰ আপোনালোকক আকৌ মই লাইভত আহিম ব্যক্তিগতভাৱেও আমি বিভিন্ন ঠাইত যাম আপোনালোকক লগ পাম আপোনালোকৰ পৰা আপোনালোকৰ কেনেকুৱা পাইছে কি ধৰণে ছবিখন কেনেকুৱা ধৰণৰ এই নতুন ল'ৰা ছোৱালীখিনিক উৎসাহ যোগাওক সেয়ে মই আপোনালোকৰ বস্তু দিয়ে অনুৰোধ পুনৰ লগ পাম আপোনালোকক ধন্যবাদ